গোৱালপাৰাত ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান। ৩০খনকৈ এক্সকেভেটৰেৰে উচ্ছেদ অভিযান পাইকান সংৰক্ষিত বনাঞ্চলত। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বেদখল হৈ থকা চৰকাৰী ভূমিসমূহ ক্ৰমান্বয়ে বেদখলমুক্ত কৰাৰ বাবে অসম চৰকাৰে উঠি পৰি লগাৰ সময়ছোৱাতে আজি পুনৰাই পুৱাৰে পৰা পাইকান বনাঞ্চলত উচ্ছেদ আৰম্ভ কৰিছে জিলা প্ৰশাসনে। উল্লেখ্য যে কৃষ্ণাই মধ্য আঞ্চলিক বন বিভাগৰ অন্তৰ্গত পাইকান সংৰক্ষিত বনাঞ্চলৰ 1038 বিঘা ভূমিত প্ৰায় 1080টা পৰিয়ালে অবৈধভাৱে বসবাস কৰি আহিছিল। কিছুদিন পূৰ্বে জিলা বন বিভাগে বিদ্যাপাৰা বেতবাৰী অঞ্চলত জাননী জাৰি কৰি 10 জুলাইৰ পূৰ্বে বনাঞ্চলৰ ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল। তাৰ পিছতে আজি কোনো ধৰণৰ দয়া নাই ক্ষমা নাই নীতিৰে অসম চৰকাৰে চলাই গৈছে উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে বন বিভাগৰ কেইবাশ বনকৰ্মী তথা আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে জিলা প্ৰশাসনে। পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে খুদ জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া তেজস মৰিস্বামী আৰু জিলায়ুক্ত শনীন্দ্ৰ চৌধুৰীয়ে। আনপিনে উচ্ছেদৰ সময়ত যাতে কোনো ধৰণৰ দল সংগঠনে এই কাৰ্যত বাধা নিক্ষেপ নকৰে তাৰ বাবে আগতীয়াকৈ জাননী জাৰি কৰিছে জিলা প্ৰশাসনে। গোৱালপাৰাৰ পৰা জিন্তুনাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আৰু স্যাৰ এইবাৰ ইলেকশনটো সুন্দৰভাৱে চলি আছে। আমি গোৱালপাৰাত মেইনলি ইস্যুটো আছিলে হিউম্যান এলিফেন্ট কনফ্লিক্ট। আমাৰতো ডাইৰেকশ্যন আছে, আমাৰ হাইকোৰ্টৰ পৰাও এটা নিৰ্দেশ আছে। আমাৰ গোৱালপাৰাত যিমান হিউম্যান এলিফেন্ট কনফ্লিক্ট আছে, এইটো আমাৰ অল ওভাৰ ইণ্ডিয়া প্ৰবাবলি ওৱান অফ দ্য হাইয়েষ্ট ইণ্টেনচিটি অফ হিউম্যান এলিফেন্ট কনফ্লিক্ট। যদি এইটো কমাব লাগিব, যদি লোকেল স্থানীয় মানুহ যদি অলপ যদি ৰাহত পাব লাগিব, তো অনলি সলিউশনে যদি যিমান আমাৰ RF এৰিয়া আছে, গোটেই RFৰ এভিকশ্যন যিকোনো আছে এইবিলাক আমি ক্লিয়াৰ কৰিব লাগিব। আমাৰ টাৰ্গেট লাষ্ট 2 ইয়াৰ পৰা এইটো এৰিয়া পাইকান এৰিয়াও লৈ মোটামুটি আমাৰ 790 to 800 হেক্টৰ এতিয়ালৈকে ক্লিয়াৰ হৈছে। তো আৰু আমাৰ মোটামুটি এৰাউণ্ড 2000 হেক্টৰ আৰু এনক্ৰোচমেণ্ট আছে। তো এইটো আমি লাহে লাহেকে এইটো এটা কৰি এইটো ক্লিয়াৰ হ'ব। আমাৰ অকল ক্লিয়াৰ কৰা নাই, যিকোনো এনক্ৰোচমেণ্ট আমি ক্লিয়াৰ কৰি আছো। এই গোটেই এৰিয়াটো আমি ফৰেষ্ট ৰিভাইভ কৰিব চেষ্টা কৰি আছো। স্পেচিয়ালি ये इलाका तो আমাৰ এলিফেন্ট হ্যাবিটেট এলিফেন্ট ল্যান্ডস্কেপ। এলিফেন্ট ল্যান্ডস্কেপৰ কাৰণে ব্যাম্বো ফৰেষ্ট ইজ ওয়ান অফ দ্য ভেরি গুড ফৰেষ্ট। তো হাতীৰ কাৰণেও খাদ্য পায় আৰু ইট উইল বি এণ্ড ইটছ এ ভেরি গুড ফৰেষ্ট ৰিজেনাৰেশ্যন হ'ব। এইটো কাৰণে আমি ইমিডিয়েটলি এইটো ৰিভাইভ কৰিবৰ কাৰণে অলৰেডি প্লানিং হৈছে। এইটো প্লান্টেশ্যনো টেক আপ কৰা হ'ব। থেংক ইউ। আমাৰ এইখন পাইকান ৰিজাৰ্ভ ফৰেষ্ট সংৰক্ষিত বনাঞ্চল। আপোনালোকে গম পায় যে 2022 চনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন 01/2022 মতে এটা নিৰ্দেশ দিছিল জিলা প্ৰশাসন আৰু আমাৰ বন বিভাগক যে গোৱালপাৰা জিলাৰ যিমান সংৰক্ষিত বনাঞ্চল আছে তাত যিবিলাক অবৈধ দখল আছে এইটো উচ্ছেদ কৰিব লাগে। আৰু সেই নিৰ্দেশ অনুসৰি ইতিমধ্যে আমি আমাৰ জিলাত 5খন আমি সংৰক্ষিত বনাঞ্চল এনেকুৱা ধৰণৰ অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিছিলো। আজি এইখন পাইকান সংৰক্ষিত বনাঞ্চলত এইটো আজি এভিকশ্যন অপাৰেশ্যন আৰম্ভ হৈছে। আৰু আপোনালোকে জানিবলৈ পাই ভাল হ'ব যে ইতিমধ্যে আমাৰ যিবিলাক বনাঞ্চল আমি মুকলি কৰিছো বেদখলৰ পৰা, তাত আমি বেম্বু কাল্টিভেশ্যন আৰম্ভ কৰিছো। জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে তাত বেম্বু কাল্টিভেশ্যন কৰিছো। আৰু যথেষ্ট এতিয়া হাতী আৰু মানুহৰ সংঘাতো লখিমপুৰ ৰেঞ্জত যথেষ্ট কমি গৈছে, কাৰণ ৰিজাৰ্ভ ফৰেষ্টত যিহেতু মানুহৰ তাত কোনো ধৰণৰ বেদখল নাই, সেইকাৰণে হাতী ফ্ৰীলি ঘূৰিব পাৰে। আৰু এইটো অঞ্চলতো হাতীৰ অহা যোৱা আছে। আৰু এইখন অঞ্চল বেদখলখিনি মুক্ত হোৱাৰ পিছত ইয়াতো আমি হাতীৰ চলাচল আমি দেখা পাম। আচলতে আমাৰ জিলাত যিমানখিনি সংৰক্ষিত বনাঞ্চল আছে আটাইকেইখনকে আমি বেদখল মুক্ত কৰিম। এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কৰা হ'ব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আছে? হয়, মুখ্যমন্ত্ৰী মহোদয়ৰতো নিৰ্দেশ আছে। আৰু লগতে আমি যিখন ফৰেষ্ট কনজাৰভেশ্যন ৰুল AFR ৰুল, আছাম ফৰেষ্ট ৰেগুলেশ্যনৰ 1891 মতে আমাৰ যিমানখিনি এনেকুৱা ধৰণৰ সংৰক্ষিত বনাঞ্চল আছে আৰু বনাঞ্চলক আমি বেদখল মুক্ত কৰিব লাগে। যিহেতু পাইকান সংৰক্ষিত বনাঞ্চল, এটা সময়ত বন্য হস্তীৰ বেদখলকাৰীৰ কবলত এইখনতো আমাৰ লেণ্ড ৰেকৰ্ডত হালনি বুলি লিখা আছে, হাল গছৰে ভৰি আছিলে। আৰু 1982 এইখন বনাঞ্চল হিচাপে সংৰক্ষিত বনাঞ্চল হিচাপে নটিফাই কৰা হৈছিলে। পৰৱৰ্তী সময়ত এনেকুৱা বেদখল হৈ পেলাই যথেষ্ট ইয়াত প্ৰায় 1080টা পৰিয়ালে বসবাস কৰি আছিলে। কিন্তু আমি নটিচ দিয়াৰ পিছত প্ৰায় 80-90% মানুহে নিজে নিজে নিজৰ ঘৰ দুৱাৰবোৰ ঘূৰি পেলাই বেদখল হোৱাৰ কাৰণে হস্তী মানুহৰ সংখ্যাত যথেষ্ট বৃদ্ধি পাইছে। সেইটো হয়। হাতী আহি যেতিয়া নিজৰ খোৱা খাদ্য নাপাব বা তেওঁলোকৰ বিচৰণ ভূমি নাপায়, তেতিয়া মানুহ দেখা পালে তেওঁলোকে আক্ৰমণ কৰে। আপোনাৰ ইভিকশ্যন প্লেনিং কি আছে? আমাৰ ইয়াতেতো প্ৰথম কথা হ'ল আমি গোটেই অঞ্চলটো আমি ঘেৰাও কৰি ইয়াত সংৰক্ষণ কৰি
ফেন্সিং কৰা হ'ব আৰু লগতে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে ইয়াতে বেম্বু প্লান্টেশ্যন কৰা হ'ব। হাতীৰ খাদ্য হিচাপে হয়, লোকসকলক চৰকাৰে নিৰ্দেশ অনুসৰি যিটো নিৰ্দেশ দিয়ে সেইমতে কৰা হ'ব। ঠিক আছে।